কালকেতু যুবরাজ, আজি অতি আনন্দৰ দিন। হয় যুবরাজ। স্নেহৰ ভগ্নীবোৰ দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে মাংগলিকভাৱে। আজি অতি সুখী মই বসুদেৱৰ হাততে ভলিটিক সমৰ্পণ কৰি আজি মই অতি সন্তোষিত। হয় যুবরাজ, দয়কীৰ বাবে বসুদেৱ উপযুক্ত বয়, সেয়ে ময়ো লভিছো অতিকে আনন্দ। কিন্তু কালকেতু যুবরাজ, একেটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। যুবরাজ, আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন। পিতৃ মাতৃয়ে বাৰু নিজ কন্যাক এজন অচিনাকি লোকৰ হাতত কোন সতে সমৰ্পণ কৰিব কালকেতু? যুবরাজ, ই হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু যুবরাজ, বচনি নামানে মনে দৈৱকী ভলিটি যে মোৰ অতি আদৰৰ, পঠিয়াই তাইক মই দূৰ দূৰলৈ। কিবা দৰে থাকো আজি মই এই নগ্নকাৰে ঘৰতে। যুবরাজ, গুণী জ্ঞানী বিবেক আপুনি এই যদি হয় হুকাটোৰ দয়কীক কোনে বাৰু সান্তনা দিব? যুবরাজ, সঁচা কালকেতু যুবরাজ, বুজিও নুবুজে আছে ভুল অবুদ্ধি পৰাণে। দৈৱকী প্ৰাণ মোৰ নয়নৰ মণি, দৈৱকী যে মোৰ অতুল সম্পত্তি। সেই দৈৱকীক বিদায় দি সুস্থ জ্ঞানে কিবা দৰে থাকো এই ধৰাত জীয়াই। যুবরাজ, দুর্বল নহব আপুনি, পাহৰি নাযাব সেই অতীতৰ কথা। সেয়া সুধা কালকেতু, সুধা কালকেতু সমক্ষম চাপিলোচৰ শেষ হল দৈৱকীৰ বিবাহ কাৰ্য। যোৱা কালকেতু যুবরাজ, সিংহদ্বাৰত সুসজ্জিত কৰি ৰখা মোৰ সুবৰ্ণ ৰথে আজি মই নিজেই ৰথৰ বাকজৰি ধৰি বসুদেৱ দৈৱকীক লৈ যাম পতিগৃহলৈ। হালে যুবরাজ। কিন্তু চাবা যাতে যুবরাজ, দৈৱকীৰ বিবাহৰ সকলো যৌতুক ৰাজি যায় যেন বৰ কন্যাৰ লগত। তাৰ বাবে তুমি চোকা দৃষ্টি ৰাখিবা। জীৱাজ্ঞা যুবরাজ। বহুদেব মিত্র বহুদেব
দৈবকী দাদা এই এই দৈবকী নতুকিবি সকলো আৰু বেজাৰে নিদিবি তই কংহৰি ইয়াতে দাদা ক্ষমা কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই নবছিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই এই দৈবকী কিয় কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা জীয়কপত স্নেহ বান্ধোনেৰে বান্ধিছ এই অভগা দাদাৰক তাক তাক মই কেনেকৈ পাহৰো দৈবকী ময়ো দাদা চিৰ ঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ বসুদেৱ যুৱৰাজ আজি এই শুভ দিনৰ শুভক্ষণত মোৰে আজলি ভনীতি দৈবকী আজি সন্তে তোমাৰ হাতত কৰিলো অৰ্পণ সৰলা অজলা তাই অবোধি বালিকা পদে পদে হ'ব পাৰে তাইৰ শত দোষ শত অপৰাধী ক্ষমাই ভুৱন জানে অৰ্ধাংগিনী ভাবে তাইৰ শত দোষ শত অপৰাধ তুমি কৰিবা মৰ্যাদা কিন্তু মনত ৰাখিবা তোমাৰ অপত্য স্নেহ বান্ধোনৰ পৰা যেন মোৰে আজলি ভনীতি কোনোদিন নহয় বঞ্চিতা যুৱৰাজ আদেশৰ নকৰো লংঘন আদেশ নহয় বসুদেৱ অনুৰোধে অনুৰোধিত তোমাৰ প্ৰতি ভনীতি দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি ত্ৰিনয়ন পতিয়েই তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি সদায় পালিবি আদেশ সদা স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ দাদা দৈবকী তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দাদা দিয়া আশীৰ্বাদ মোক বিদায়ৰ বেলাত তজু উপদেশ যেন শিৰোগত কৰি আগবাঢ়ি যাব পাৰোঁ জীৱন পথত আশীৰ্বাদ আৰু কিনো দিবি অভগা দাদাৰে দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকো আজি মই এই দগদগাৰে গত অন্তৰে ভাগিছে মোৰ নোৱাৰো বুজাব নোৱাৰো সহিব একোকে তথাপিও এই বিদায়ৰ বেলাত দুয়োকে হিয়া উজাৰি দিছো আশীৰ্বাদ হৰ গৌৰী বহুতি ভক্তহঁতৰ হৰ গৌৰী বহুতি ভক্তহঁতৰ উঠ দৈবকী উঠা বসুদেৱ ব'লা আজি মই নিজেই ৰথৰ সাৰথি হৈ তোমালোক দুইকে থৈ আহিম যদুপুৰীত গৈ পুৰণাৰীগণ অৰুলি মাংগলিক ধ্বনিৰে বসুদেৱ দৈবকীক জনোৱা বিদায় সম্ভাষণ
কোন কোনে তোর অত্র হাস্য অন্য মার্গতে সাৱধান মূৰ্খ কংস। মুখ মুখ মুকেই উদ্দেশ্য কৰি কৰিছে অত্র হাস্য শূন্য মাৰ্গত কোন 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 সাৱধান কংস। যি দৈৱকীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা তই মূৰ্খ কংস। চেনেহাৰ ভনীটোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোক অবলীলাক্ৰমে। দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব মোক অবলীলাক্ৰমে। মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে। তাৰেই আজি অপূৰ্ব সূচনা, তাৰেই আজি অপূৰ্ব সূচনা, তাৰেই আজি অপূৰ্ব সূচনা। মিছা 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 সঁচা সঁচা অতিকে সঁচা। মনত পৰেনে সেই ধূপজ্যোতিৰ বাৰ, মনত পৰেনে তোৰ সেই ধূপজ্যোতিৰ বাৰ, মনত পৰেনে সেই ধূপজ্যোতিৰ বাৰ। মিছা দাদা, নাই 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 মিছা দাদা, মিছা। দাদা দাদা মিছা দাদা। সঁচা অতি সঁচা। মনত পৰিছে আজি মোৰ কি ধৈৰ্য্যতিৰ বৰ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সমাধান কৰি দিছে আকাশ পানীয়ে। সোঁৱৰাই দিছে কংসৰ কৰ্তব্য নিজৰ। কালকেতু 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 ঘৰুৱা ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল। আনন্দৰ উন্মত্ত প্ৰজা প্ৰলাপ দিলৱাৰী মিত্ৰ মোৰ কোনো নাই। শত্ৰু শত্ৰু সকলোতে বধ কৰা যাকে য'তে পোৱা বলিয়া দতাল হাতে তুৰন্তে মতাই আনি চোৰে চোৰে মেলি দিয়া মথুৰাৰ প্ৰজা সাগৰতে আনন্দৰ উৎসৱ কেবে ধ্বংসৰ ধুমুহা। মহকল কালকেতুৱে কৰিছো অংগীকাৰ
বাজিব এবে সিংহ নাদি কৰি ধুমুহ বজ্ৰপাতে কঁপাব মথুৰা মৃত দেহৰ বৰতে তোলপাৰ হব স্বৰ্গ মধ্য পাতাল ৰক্ত প্লাৱন হব পৃথিৱীত আনন্দোৎসল শান্তিপূৰ্ণ মথুৰাটো হব অগ্নি বৃষ্টি শিলা বৰ্ষণ ৰক্ত প্লাৱন ৰক্ত প্লাৱন ৰক্ত প্লাৱন যুবরাজ দাদা বহুদেৱ নতুন মিতিৰ আৰু স্নেহৰ ভগ্নীবোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োৱে কাণ পাতি শুনিলা নহয় যি মিলন বন্ধনেৰে বান্ধিছিলো তোমাৰ দুইটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া আজি আনন্দ কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা অমৃতত গৰল উঠিল বেশ কথা কি হব নহব অন্যথা কিন্তু এই কংসৰ মৰণ জানো ইমান এই কংসৰ মৰণ জানো ইমান সহজ মমতা আছে যত মানে বিকটছিল সকলোতে এই মুহূৰ্ততে অবন্ধৰ নাকপাক মই দিলো দলিয়াই ঘৰকাকতে টুকটুকি কৰি শিৰছেতে মুক্ত হব খোজা মোৰ এই মৃত্যুৰ দুৱাৰ ক্ৰমে ৰুদ্ধ কৰি চিৰকাললৈ পিশাচী ক্ষান্ত হোক যুবরাজ ক্ষান্ত হোক মানৱ দৈৱাধীন দৈৱক দম্ভালিৰে অতিক্ৰম কৰিব খোজাটো বাটটো ওলটাহে মাথো তাৰোপৰি যুবৰাজ অগ্নি হত্যা মহাপাপ বাধা নিদিব বহুদেৱ আঁতৰি যোৱা তুমি মোৰ সন্মুখৰ পৰা হয় যদি হওক ভক্তি হত্যা মহাপাপে দাদা কিবা সেইটো অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আছিল কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিব খুজিছা দাদা অকাৰণে কিয় দাদা কিয় পিশাচী নাই তোৰ কোনো অপৰাধী নহয় কোনো এই মথুৰাৰ প্ৰজা যত মানে অপৰাধী কংসৰে কি কোৱা বহুদেৱ কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে মোৰ
আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হয় ইচ্ছাতেই তোমাৰ আৰু এই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাদ্ৰী ৰংগিছে সেয়েহে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পরিহাস নালাগে করিব বিলম্বই কথাই বিঘিনি তোমার কথাই সঁচা রজা মই যেনে ইচ্ছা তেনে বিধান প্রথমতে দৈবকী করিম সংহার তার পাছত সম্ভাল ধরে দৈবকীর গর্ভজাত অষ্টম পুত্রই কিবা দৰে কৰিব পাৰে কংসক নিধন অজুহ পিখাচি তই মৃত্যুৰ কাৰণে সাজু আছো দৈবকী সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে দাদা কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত এই দৈবকী মৃত্যুৰ নামত বিচলিত নহয় নেনোৱা দৈবকী হয় যদি মৃত্যু মোৰ হয় যদি মৃত্যু মোৰ স্বামীৰ লগত নাই দৈবকী নহয় দৈবকী নহয় আৰু তুমি হে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি তাক মই হাঁহি মুখে কৰিম সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভ নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষতি অৰখি চেচি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগতত বীৰ বুলি দিব পৰিচয় বঢ়িয়া তোমাৰ যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বহুদেৱে আৰু আছে সহজ উপায় উপায় কি উপায় যুৱৰাজ স্বামী দৈবকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজন একোকেই নহব অনিষ্ট কৰ চুৰাময় কৰিছো বিনতি দিয়া মোক দৈবকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱে দৈবকীৰ প্ৰাণদান নহয় সম্ভৱে তাৰ পৰিৱৰ্তে যুৱৰাজ দৈবকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব স্বামী এটি স্বামী কৰি তুলি দিম মই তোমাৰ হাতত নাই স্বামী নাই
কৰি সিহঁতক হবা তুমি নিষ্কণ্টক নিজ ইচ্ছামতে। নজনাবা তেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণ বিনিময় জীৱন ভিক্ষাবৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন, নাই প্ৰয়োজন। দেৱী দেৱী ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা, ক্ষান্ত হোৱা, ক্ষান্ত হোৱা দেৱী। ভাবিছো বহুদেৱ সঁচাকৈয়ে পাৰিবানে বিকৰ্জিব নিঃসন্তানৰ স্নেহ? সঁচাকৈয়ে পাৰিবানে বিকৰ্জিব নিজ সন্তানক? যদি পাৰা নাই মোৰ অলপো আপত্তি, তোমাৰ মুখলৈ চাই দিব পাৰো দৈৱকীৰ প্ৰাণ ভিক্ষাদান। শক্তিধৰ নৰপতি তুমি, ৰজা আমি আশ্ৰিত তোমাৰ, দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাঢ়ি নিব পাৰা যিবা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, বিষময় নকওঁ কদাপিও, প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম। আখি কৰি ছন্দ সূৰ্য দেৱ দেৱীগণ, দক্ষিণ হস্ত স্পৰ্শ কৰি অৰ্ধাংগিনীক কৰিছো প্ৰতিজ্ঞা এই লগনত, যি কৰিছো ততো সমীপত অক্ষৰে 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 কৰিম পালন। ক্ষান্ত হোৱা দেৱী, দৈৱৰ লিখন কদাপিতো নহয় খণ্ডন। বাধা নিদিবা দৈৱকী, বাধা নিদিবা। প্ৰতিশ্ৰুত আতি মই বেশ বেশ তেন্তে এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীৰ নিজ সন্তানক নিজকে কৰাগৈ প্ৰস্তুতি। বুজক জগতে আজি কংসৰ ক্ষমতা, বুজক
জগতে কংসৰ শকতে বুজক জগতে কংসৰ পৰাক্ৰম কিমান আৰু বুজক সকলোৱে প্ৰয়োজন সাপেক্ষে কংস হ'ব পাৰে কিমান নিষ্ঠুৰ নিঃসংস বিকাশে দেবী ভগবান ভগবান তুমি কোন ভগবান নিচে কাষতে দৈৱকী কালকেতু যুবরাজ নেত্র কি তর্কর আয়োজন ফল যুবরাজ বন্ধ করে এই নৃত্যকিতর আয়োজন কালকেতু যুবরাজ মথুরা ধগল প্রজায় মোর রাধিক মানিছেনে নাই হয় যুবরাজ
সকলোকে আপোনাৰ আদেশৰ কথা বুজাই দিয়া হৈছে। যুৱৰাজ, বসুদেৱ অপেক্ষিছে সিংহদ্বাৰত। বসুদেৱ আহিছে। যোৱা সন্মানে লৈ অহা মহন্ত বসুদেৱক। হল যুৱৰাজ। বসুদেৱ আহিছা, যুৱৰাজৰ জয় হওক। কিন্তু অসমত যেন উপস্থিত ৰাজকাৰেঙত যুৱৰাজ, পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি লৈ আহিছো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণহন্তা। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণহন্তা। প্ৰথম সন্তান যুৱৰাজ, প্ৰথম সন্তান। প্ৰথম সন্তান হয় যুৱৰাজ, প্ৰথম সন্তান। দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। হয় যুৱৰাজ। কংসৰ স্নেহৰ ভাগিন এইটো নাজানে ইয়াৰ মাতলেই হ'ব তাৰ প্ৰাণহন্তা। নাই, প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। অষ্টম সন্তানহে প্ৰাণহন্তা মোৰ। বাকীবিলাকে নিৰ্বোধ নিৰপৰাধ। কিছে কোমল, কিছে শীতল, কিছে কিছে আগলোৱা মৰম লগা চাৱনি। দাদাই, প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। প্ৰথম সন্তানৰ মোৰ নাই প্ৰয়োজন। বসুদেৱ, লোৱা লোৱা এই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক লোৱা। তুমি লোৱা আৰু মাতৃৰ কোলাত গুচি দিয়াগৈ। যুৱৰাজ, এয়া 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 সপোন নে বাস্তৱ যুৱৰাজ? এই সপোন নহয় বসুদেৱী, বাস্তৱে। ভাল যুৱৰাজ, ভাল যুৱৰাজ। মই এতিয়া বিদায়হে মাগিলো। দৈৱকী, দৈৱকী, দৈৱকী। বসুদেৱ, কিন্তু মনত ৰাখিবা, যিদিনাখনেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই জন্ম ল'ব, ঠিক আজিৰ দৰে লৈ আহিবা তুমি মোৰ সমীপে। যোৱা এতিয়া। আলোকেতো যুৱৰাজ, তোমালোকে ভাবা নেকি এই কংসৰ হৃদয়ত স্নেহ নাই, মমতা নাই, একেবাৰে নিষ্ঠুৰ নিশংস বুলি? কিন্তু তোমালোকে নাজানা যুৱৰাজ, এই কংসৰো এখন হৃদয় আছে, স্নেহ আছে, মমতা আছে। আছে। এইবাবেই দৈৱকীৰ গৰ্ভজাত প্ৰথমৰ পৰা সপ্তমলৈকে সকলোকে মই মুক্ত কৰি দিলো। আছে আছে যুৱৰাজ, নিশ্চয় আছে। হে মোৰ প্ৰাণ গোপাল,
কেলকেতু যুবরাজ কেলকেতু যুবরাজ পুনৰ সেই দৈব্যবাণী পুনৰ সেই দৈব্যবাণী দৈব্যবাণী নহয় যুবৰাজ, এইটো দেৱঋষি নাৰদৰ কণ্ঠস্বৰ। দেৱঋষি নাৰদ অ যোৱা যুবৰাজ, সসন্মানে লৈ অহা দেৱঋষি নাৰদ মুনিক হল যুবৰাজ। হে মোৰ প্ৰাণ গোপাল দীনবন্ধু নারায়ণে নারায়ণে নারায়ণ প্ৰণাম দেৱঋষি কল্যাণ হোক। আহক এই আসন কৰক গ্ৰহণ। বাৰু কওকচোন দেৱঋষি, কিবা হেতু আহিলেই কংসৰ ৰাজকাৰেঙত? নারায়ণ নারায়ণ ভোজরাজ কংসরাজৰ জয় হোক। পিছে ৰাজন কওক দেৱঋষি। একেবাৰে চিন্তাত বিভোৰ, কিবা অঘটন ঘটা নাইতো? নে পাহৰি গৈছা তুমি নিজৰ কৰ্তব্য? দেৱঋষি, কদাপিতো পাহৰা নাই কৰ্তব্য নিজৰ। নারায়ণ নারায়ণ তোমাৰ ৰাজসভালৈ আহোঁতে পথতে লগ পালো বসুদেৱে আনন্দ মনেৰে কোলাত কেঁচুৱালৈ উভতি গৈছে। তুমি হত্যা নকৰিলা? নাই কৰা দেৱঋষি। কিয়? দেৱঋষি, দৈৱকীৰ বাঁহী বিয়াৰ দিনা শুনিলো মই এক অদ্ভুত দৈব্যবাণী। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হব হেনো প্ৰাণ সন্তামৰ। সেইবাবে এই দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তানক বধ নকৰি উভতাই পঠালো মই মাতৃৰ কোলালৈ। পিছে ই কেনে হল দেৱঋষি? নারায়ণ 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 ভাবিছিলো ৰাজনীতি আৰু কূটনীতিত কংসৰাজন বিদগ্ধ, কিন্তু এতিয়াহে বুজিলো ৰাজনীতি আৰু কূটনীতিত তোমাৰ জ্ঞান একেবাৰে শূন্য। দেৱঋষি, আপুনি কি কৈছে মই একো বুজিব পৰা নাই। মনুষ্যৰ গণনা আৰু দেৱতাৰ গণনা ৰাজন আকাশ পাতাল পাৰ্থক্য। মনুষ্যৰ গণনা মতে প্ৰথমেই হয় অষ্টম, আৰু দেৱতাৰ গণনা মতে অষ্টমেই হয় প্ৰথম। দেৱঋষি, ই কেনেকৈ সম্ভৱ? নাৰায়ণ নাৰায়ণ মোৰ হস্তত থকা এই অষ্টদল পুষ্পপাহী দেখিছা? ইয়াৰ পাহীবোৰ যদি গণনা কৰো প্ৰথমেই হ'ব অষ্টম মনুষ্যৰ গণনা মতে, আৰু দেৱতাৰ গণনা মতে যদি গণনা কৰো অষ্টমেই হ'ব প্ৰথম। দেৱঋষি, চোৱা, প্ৰথমে মই মনুষ্যৰ গণনা মতে গণনা কৰোঁ। প্ৰথম, প্ৰথম, দ্বিতীয়, দ্বিতীয়, তৃতীয়, তৃতীয়, চতুৰ্থ, চতুৰ্থ, এয়া পঞ্চম, পঞ্চম, ষষ্ঠ, ষষ্ঠ, সপ্তম, সপ্তম, আৰু এয়া অষ্টম। এতিয়া যদি সেই দেৱতাৰ গণনা মতে গণনা কৰো তেতিয়া কি হ'ব জানা? অষ্টমেই হ'ব প্ৰথম। কেনেকৈ 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 দেৱঋষি? চোৱা, অষ্টম, সপ্তম, সপ্তম, ষষ্ঠ, ষষ্ঠ, পঞ্চম, চতুৰ্থ, চতুৰ্থ, তৃতীয়, তৃতীয়, দ্বিতীয়, আৰু সেয়া প্ৰথম। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম,
গ্লানির্ভূতি ভারত হস্তম হস্তম অভূথানম অধর্মস্য তদাত্মানম অষ্টম। সৃজমহং পরিত্রাণায় সাধুনাং হস্ত ধর্ম সংস্থাপনাথায় পঞ্চম সম্ভবামি যুগে যুগে চতুর্থ নিয়রাইরাহি তৃতীয় দ্বিতীয় গ্লানির্ভূতি ভারত প্রথম অভূথানম অধর্মস্য তদাত্মানম সৃজমহং পরিত্রাণায় সাধুনাং বিনাশায় দুষ্কৃতম দেবরিখি ইয়ার উপায় কি দেবরিখি নারায়ণ নারায়ণ উপায় নারায়ণ তোমার পিতৃ উগ্রসেন মোর পিতৃ উগ্রসেন বসুদেৱ হ্যাঁ দৈৱকী গকুলৰ যত গোৱাল সকলো তোমাৰ চিৰশত্ৰু আয় সকলোকে বন্দী কৰি অন্ধকাৰ কাৰাগাৰত নিক্ষেপ কৰা এতিয়া মই বিদায়হে মাগিম নাৰায়ণ অ ফুলত বন্দী হৈলে কালিন্দী ভোমোৰা এজালত বন্দী হৈলে কাছ তুমি বন্দী হলা দৰ্প অহংকাৰত চিন্তিছা আপোন অহিত নাৰায়ণ নাৰায়ণ অষ্টম প্রথম দ্বিতীয় তৃতীয় চতুর্থ পঞ্চম ষষ্ঠম সপ্তম অষ্টম অষ্টম সপ্তম অষ্টম পঞ্চম চতুর্থ তৃতীয় তৃতীয় প্রথম প্রথম অষ্টম অষ্টম প্রথম প্রথম অষ্টম অষ্টম প্রথম কালকেতো কালকেতো তুরন্তে যত পরিলৈ যোৱা প্ৰথমতে দৈৱকী বহুদেৱকে বন্দী কৰা আৰু প্ৰথম সন্তানকে হত্যা কৰা আৰু মোৰ পিতা উগ্ৰসেন হিতাকাংক্ষী নহয় আমাৰে তেওঁক তুৰন্তে বন্দী কৰি অন্ধকাৰ পোতাহালতে কৰা নিক্ষেপে পলাশ আপনারা দেখত কিরে করিছো গহনে কিন্তু কিন্তু বুলি ৰৈ গলা কিয় কোৱা আৰু কি মই আদেশ কৰিম প্ৰদানে কোৱা তোমাদের যদি করে আদেশ যদুপুরীর যাদব সকলের গৃহতে সহি লগাই দিও ইহঁতৰ শস্য শ্যামলা খেতি শীতল কঞ্জকুটিৰ দপ দপকৈ জ্বলি উঠক মুখৰ নৃত্যতে শয়ন কৰি থকা স্বামী স্ত্ৰী চামকি উঠক ইহঁতৰ পুত্ৰ ভৈৰ্য সিহঁতৰ চকুৰ সন্মুখতে অগ্নি দগ্ধ হওক আকাশ জুৰি কন্দৰৰ ৰোল উঠক প্ৰলয় ঘণ্টা বাজি উঠক বিশ্বব্যাপী লেডি শান্ত শিখা দেখি মোৰে ক্ষুধাতুৰ আত্মা দানপাত্মা দীপ্ত দীপ্ত আনন্দত নৃত্য কৰক নৃত্য কৰক নৃত্য
কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজনেত্রায় নমঃ পঙ্কজমালিনে নমস্তে পঙ্কজং ভয়ে বসুদেব সুতং কৃষ্ণং কংস শানুরমর্দনম দৈবকী হৃদয়ানন্দম কৃষ্ণং বন্দে জগদ্গুরু কৃষ্ণং বন্দে জগদ্গুরু কৃষ্ণং বন্দে জগদ্গুরু কৃষ্ণং বন্দে জগদ্গুরু একে কিবা এইটো আপোনা আপুনি হাতৰ পৰা শিকলি পৰিল সুলকি নিষ্ঠুৰ ৰজাৰ টান বন্ধনৰ পৰা কোনে বাৰু কৰি দিলে মুক্তিৰ বিধান অলৌকিক সকলো অলৌকিক বাহিৰত দবা পিতাশীল বৰষুণ বাহিৰত দবা পিতাশীল বৰষুণ সৃষ্টি যেন ধ্বংস হয় প্ৰতি পলকতে ভিতৰত মই আৰু দৈৱকী বাথোন দুটি প্ৰাণ সৃষ্টিত কেৱল অন্ধকাৰ কাৰাগাৰীটো ইউ হ'ল এবে পূজাৰ মন্দিৰ ৰাখি ৰাখি ফুলৰ শুক্ৰাণ ধূপ ধূনাৰ চন্দনৰ গোন্ধে ভাহি আহে চতুৰ্দিক কৰে সুশোভিত হে প্ৰভু আপোনাক মই সহস্ৰ কোটি প্ৰণিপাত জনাইছো প্ৰভু আপোনাক মই সহস্ৰ কোটি প্ৰণিপাত জনাইছো দৈৱকী আজি ৰাতি শিলাব ৰখিলে নুশুনি প্ৰজাৰে পালি পহৰীয়া ভাবেনি জাগৈলা উপজিলে জগনা দৈৱকী পুত্ৰ ৰত্ন দিলো উপহাৰ পুত্ৰৰত্ন
দিয়া দৈৱকী, দিয়া দিয়া। দৈৱকী ক'ত গ'ল? ক'ত গ'ল পুত্ৰৰত্ন আমাৰ দৈৱকী? ক'ত গ'ল? ক'ত গ'ল দৈৱকী? ক'ত গ'ল পুত্ৰৰত্ন আমাৰ দৈৱকী? ক'ত গ'ল? ক'ত গ'ল পুত্ৰৰত্ন আমাৰ? ক'ত গ'ল? ক'ত গ'ল? সৌৱা, দুখনিৰ কোলা সুদা কৰি জিলিকিল শূন্যৰ কোলাত। ই যে কি পুণ্য আমাৰ, ই যে কি ভাগ্য আমাৰ, ই যে আমাৰ সহস্ৰ জনমৰ তপস্যাৰ ফল দৈৱকী। নমো নমো নাৰায়ণ নিত নিৰঞ্জন শঙ্খ চক্ৰ গদা পদ্ম কৰিছা বিতবস্তে শুভে আতি শ্যাম কলে পদ কমল লোচন চাৰু অৰুণয় হে চিৰ সুন্দৰ, হে চিৰ বাঞ্ছিত, জগতৰ যত মানে সৌন্দৰ্যৰ সৃষ্টি, ভুৱন মোহন ৰূপ দেখাই বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততেই কৰিলা সাৰ্থ। হে প্ৰভু, তোমাহেন বিশ্বজনকৰ জন্মদাতা হ'বলৈ কিবা শক্তি, কিবা সামৰ্থ্য আছে আমাৰ? ক্ষুদ্ৰ আমি, অতি ক্ষুদ্ৰ হে বিৰাট। হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ পৰশী কৰোণাধাৰা ধাৰাসাৰে আজি মেলি দিছা নিজ হাতে সৌভাগ্য দুৱাৰ আমাৰ। পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি, আৰু মাতৃভাৱে ললো মই বুকুত সুমুৱাই। সামৰা তজু চকু চাট মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰ ৰূপে, নয়নৰ মণি ৰূপে আহা আহা এটিবাৰ মোৰ বুকুৰ মাজলৈ স্থিতি লোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু, মোৰো এবে তাকেই অভিলাষ। হে পিতৃ বসুদেৱ, মাতৃদৈৱকী মোৰ অনাচাৰ অত্যাচাৰত জৰ্জৰিত হৈ ধৰিত্ৰীয়ে পৰ্থিলে ববমাক। সেই হেতু সৃষ্টিকৰ্তা নিজে আহি মোক কৰে অনুৰোধ ভূভাৰ শৰণৰ হেতু। তাৰ বাবে জন্ম লৈ নৱনৰ ৰূপ অৱলীলা কৰি কংসৰ সাধিম পদন পুত্ৰৰূপে কৰিবা পালন কৰি যাবা কৰ্তব্য নিজৰ। হল প্ৰভু, দৈৱকী
দেবকী মানে মোৰ বংশৰ প্ৰদূম মুমূৰ্ষ দেহত তুমি দিলা দৈৱকীৰ হীৰাই হীৰাই কি যে ঢালি দিলা অমৃতৰ সোঁত সঞ্জীৱিত হ'ল মৃত প্ৰাণ দৈৱকী দৈৱকী দিয়া দিয়া দৈৱকী মই লওঁ সৌভাগ্যৰ ভাগ দিয়া দিয়া দৈৱকী মই লওঁ সৌভাগ্যৰ ভাগ কি দৈৱকী তুমি কান্দিছা ইমান এটা শুভ মুহূৰ্তত তুমি কান্দিছা দৈৱকী নকৰিবা নকৰিবা কন্দন দৈৱকী নকৰিবা গোচোৱা গোচোৱা মুখৰ পৰা ৰিহাৰ আচল কান্দা কান্দা না তুমিও লগতে কান্দি কান্দি চকুলোৰে মজিৱা ভৰোৱা দৈৱকী ভাবা ভাবা সেই ৰাইকক মুহূৰ্ত খন্তেক পাছতে আহি হ'ব উপস্থিত ভাতৃপুৰ মহাকাল ৰাইকা জম বাছা জন্ম ললি খন্তেকৰ হেতু কিবা হেতু স্থিতি ললি এই দৈৱকীৰ গৰ্ভত আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ হাও লাগে পৰি যায় সোণৰ সংসাৰ নহয় দৈৱকী নাহিলি কেলৈ নহ'ল দীৰ্ঘজীৱী হৈ কিয়নো আহিলি তই এই দুখনিৰ ঘৰে দৈৱকী ইয়াত বাই আছে শত্ৰু মোৰ দিনে ৰাতিয়ে মেলে চৰ পলুৱাই তোক মই কোন দিশে থম বাছা পলুৱাই তোক মই উপায় দৈৱকী উপায় দৈৱকী কি উপায় লুকুৱাই থওঁ আমাৰ বংশৰ প্ৰদীপ উপায় দৈৱকী উপায় ভয় নাই বসুদেৱ জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান বুকুত সুমুৱাই লৈ পুত্ৰক তোমাৰ খোজ লোৱা গকুলৰ ফালে গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকুত খোলা আছে সকলো দুৱাৰ যোৱা শীঘ্ৰে সুবৰ্ণ সুযোগ আনাগৈ যোগমায়া পুত্ৰক সলাই দৈৱকী পুনৰবাৰ শুনলা দৈৱবাণী দুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰে সেই কংস দুৰচনে দিয়া দৈৱকী দিয়া নকৰো পলম খোজ লওঁ মই গকুলৰ দিশে দৈৱকী দিয়া দৈৱকী দিয়া নকৰো পলম খোজ লওঁ মই দৈৱকী
দৈবকী দিয়া দিয়া দৈবকী দৈবকী দিয়া দৈবকী দৈবকী দিয়া দিয়া দৈবকী দিয়া নকৰো পলম দিয়া দৈবকী দিয়া দিয়া দৈবকী দিয়া 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 দৈবকী দিয়া 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 দৈবকী কান্দে আজি দৈবকীয়া পুত্ৰ মুখচা পুত্ৰ মুখচা জগতৰ বাপ দুখুনিৰ ধন সৈতে ৰাখো সৈতে ৰাখো দেখিয়া সহস্ৰানন ভিজে প্ৰভু নাৰায়ণ দেখিয়া সহস্ৰানন ভিজে প্ৰভু নাৰায়ণ ঘনায়ে ভৰিলা ছত্ৰশিৰে ঘনায়ে ভৰিলা ছত্ৰশিৰে
দৈবকী দৈবকী এয়া এয়া চোৱা দৈবকী এয়া চোৱা দৈবকী লৈ আহিছো আমাৰ পুত্ৰক সলাই এয়া এয়া চোৱা দৈবকী এয়া চোৱা দৈবকী এয়া লোৱা লোৱা দৈবকী লোৱা দৈবকী এয়া চোৱা দৈবকী
দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তুমি অবলীলাক্রমে। দৈবকী গর্ভজাত অষ্টম সন্তানে সংহার করিব তুমি অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব তুমি অবলীলাক্রমে। দৈবকী গর্ভজাত অষ্টম সন্তানে সংহার করিব তুমি। উৰণ বুৰণ গজন আৰু ভৱন যদিও বা জগতৰ যত ভালনে সকলোৱেই মহাসুখে নিদ্ৰাত লৈছে শৰণ। দুৰ্ভগীয়া কম সময় নাই নাই তোর কপালত সেই লেখা। দুগ্ধ ফেৰানিব শান্তিৰ কোমল শয্যা সিও আজি হয় কন্তকীত। লওঁ বুলি নিদ্ৰাত শৰণ তুই চক্ষু মুদিলেই চতুর্দিকে দেখা পাও দৈবকীর গর্ভজাত অষ্টম সন্তান শিৰ দুলমি থকা তীক্ষ্ণ তলোৱাল। সংহাৰ
সংহাৰ মূৰ্তি হেৰি প্ৰকৃতিও শান্ত ৰূপ কৰিলা ধাৰণ। আছে মোৰ প্ৰণৱৰী জন্মিছে। যাম নেকি চাবলৈ কাৰাগাৰলৈ মই যাম নেকি? মহারাজ কোন মহারাজ কোন কোন বাহিৰতে মহারাজ কোন মহারাজ কোন তই ওই মহারাজ কোন তই মহারাজ কোন তই ওই আপনার শ্রীচরণতা কোন তই মহারাজ কোন তই মহারাজ কোন তই কোন তই মই আপনার শ্রীচরণতা কালকেতু বেশ চিনিব পাৰিছো কিন্তু কিন্তু বাহিৰত 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 আপোনাৰ এই বিৰংগনা সকল বীৰ বীৰাংগনা সকল বেশ আজি অষ্টমী তিথি। ওই মহারাজ আদি অষ্টমী তিথি আজি মোৰ প্ৰণৱৰী জন্মিছে। জন্মিলে কি হর ভয় মহারাজ দৈত্যবাৰী দেৱৰ্ষি নাৰদৰ আগজাননী মনত আছে? আছে মহারাজ বিশ্ব ধ্বংসকাৰী কংসময় মোৰেই দ্বাৰা বিফল হ'ব এই দৈত্যবাণী। কিন্তু কিন্তু কি এতিয়াও জীয়াই আছে? নাই মহারাজ হি মরিছে অসম্ভৱ! কংসৰ প্ৰাণৱৰী ইমান সহজে নমৰে। মহারাজ দেৱতা সকল আপোনাৰ হিতাকাংক্ষী নহয় সিহঁতে আপোনাকে প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিছে কালকেতু কিন্তু কালকেতুক প্ৰতাৰণা কৰিব পৰা নাই সেয়ে আজি ৰাজ্যত যিমান শিশুৰ জন্ম হৈছে আজি মই নিজ হাতেৰে সিহঁতৰ ডিঙি চেপি হত্যা কৰিছো। উত্তম উত্তম কালকেতু উত্তম। আৰু আৰু কাৰাগাৰত কাৰাগাৰত কাৰাগাৰলৈ গৈছিল মহাৰাজ উত্তপ্ত অখিলৈ এই আশাৰে যে যদি শত্ৰুৱে জন্মগ্ৰহণ কৰে তাক মাটিৰ কোলাৰ পৰা আঁচুৰি আনি ডিঙি চেপি হত্যা কৰিম। হত্যা কৰিলা? হয় কাপুৰুষ সি যে এতিয়াও জন্মগ্ৰহণ মূৰ্খ! সি যে মাতৃৰ গৰ্ভৰ অন্তৰালত বহি মোৰ ফালে চাই খিলি খিলাই হাঁহিব লাগিছে। তাক মাতৃৰ গৰ্ভ ফালে আজুৰিৰ শিলত আছাৰি মহাৰাজ সি দয়কীৰ গৰ্ভজাত পুত্ৰ নহয় কন্যা। কন্যা কন্যা অ মহাৰাজ দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কন্যা। হয় মহাৰাজ কন্যা নাই সি কন্যা নহয় সি পুত্ৰ। নাই তুমি মিছা কৈছা। সি কন্যা নহয় পুত্ৰ। মহাৰাজ মই সঁচা কৈছো সি কন্যা নহয় সি পুত্ৰ। নাই মহাৰাজ কন্যা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কন্যা নহয় পুত্ৰ। মহাৰাজ সি কন্যা পুত্ৰই হওক কন্যাই হওক দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান কংসৰ প্ৰাণসন্তান। বলা নিজেই চাবলৈ কাৰাগাৰলৈ মই বলা। মহাৰাজ চাওক মহাৰাজ দয়কীৰ কোলাত সেয়া কন্যা সন্তান। পুত্ৰই হওক কন্যাই হওক দে দৈৱকীটোৰ সন্তান দে। নিদিওঁ দাদা এটা কৈ 6
ছজন শিশু ৰাক্ষসৰ দৰে ডিঙি চেপি মাৰিলা দাদা। ঐ তাত মই হলহকো বাধা দিয়া নাছিলো। মাতৃ হৈ ছটি শিশু মৃত্যুৰ মুখলৈ তোমাৰ হাতত আগবঢ়াই দিছিলো। আজি এই ছোৱালীটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছো দাদা। তাইৰ পৰানো তোমাৰ কিহৰ ভয়? দিয়া দাদা, মোক বিমুখ নকৰিবা। দিয়া দাদা, বঢ়িয়া নকৰিবা। তিৰোতাৰ চকুৰ পানী আনি কংসৰ কৰ্তব্যকে বিমুখ কৰিব। এই বিকাশী মূৰৰ ওপৰত সাপ তুলি এই মোক কংসই ৰং চাব নোখোজে। দে দৈৱকী তোৰ সন্তান দে দে নিদিয় নিদিওঁ দাদা, এতিয়াও নিচিনিলি কংসক তই নিদিওঁ দাদা। দে তোমাক ইমান নিষ্ঠুৰ হ'বলৈ এৰি দিব নোৱাৰো। দে দৈৱকী সন্তান দে নিদিওঁ দাদা, দে দে দৈৱকী তোৰ সন্তান দে 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 কংসৰ প্ৰণন্তা কি বহুদেৱ, তুমি দেখোন প্ৰস্তৰ মূৰ্তি হৈ চাই থাকিলা। এই দুই চক্ষুৰে নিমিষ নমনাকৈ ছটি নতুন সৃষ্টিৰ ধ্বংস। এই দুই চক্ষুৰে নিমিষ নমনাকৈ ছখন নতুন ধ্বংসলীলা চাইছিলো। আজিও চাম কংস। বসুদেৱ প্ৰস্তুত। প্ৰস্তুত হোৱা স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ পাশুকি চাই থকা এই কংসই কিদৰে কংসৰ প্ৰাণ সন্তানকে এই জগতৰ পৰা চিৰ বিদায় দিয়ে। কংসৰ প্ৰাণ সন্তান দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান শুন হেৰ কংস, দেৱী মই যুগমায়া নিচিনিলি তই। কালি মাঝ ৰাতি য'তে ত'তে উপজিছে নিৰাপদে প্ৰাণ সন্তাটো। মৃত্যুটোৰ বাৰিষাৰ বেগৱতী। কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে। কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে। কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে। চলি গ'ল, পুৰি গ'ল সমস্ত শৰীৰ। দেৱতাৰ তীব্ৰ কণ্ঠতাই শক্তিশীল সম পিন্ধে এই কংসৰে হৃদয়ত। কালকেতো মহাৰাজ দিয়া
তিয়াবত বাহুত আশ্ৰয়